বঢ়িয়া বঢ়িয়া লাগিছে, ভাল লাগিছে। আজি 30 দিন ৰোজা ৰখাৰ পিছত আজি ঈদৰ নামাজটো পঢ়িলোঁ আৰু চবেই মিলা প্ৰীতিৰে নামাজখিনি পঢ়িলোঁ, সেইখিনি হৈ ভাল লাগিলে। আৰু আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোককো জনালোঁ। আসসালামু আলাইকুম, নমস্কার। আজি ঈদর নামাজ, ঈদ উল ফিতরের নামাজ আজি ভাল লাগিছে। 30টা রোজার পিছত আজি ঈদ উল ফিতর রোজা। আমি হিন্দু মুসলিম সদায় সকলে যাতে মিলিজুলি থাকোঁ, সেইটোৱে দেশৰ উন্নতিৰ কামনা কৰোঁ। আমি সৰ্বদা আমি সকলে শান্তিত থাকিবলৈ বিচাৰিছোঁ। আজি মোটামুটি 10,000, মিনিমাম 10,000। আজিকালি ঈদৰ ফিল্ড বহুত হৈছে, সেইকাৰণে অলপ কমিছে। আমাৰ ঈদৰ সমূহৰ নামাজত 7-8 হাজাৰ 10 হাজাৰ মান হ'ব মানুহৰ। হয়, আপোনালোক সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। তথাপি আপোনালোকৰ চেনেলৰ যোগেদি ধুবুৰীবাসী ৰাইজক মই ঈদৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। তথা এডমিনিষ্ট্ৰেশ্যন আপোনাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন প্ৰাচিভেশ্যন যিটো ধৰণৰ এৰেঞ্জমেণ্ট কৰিছে, খুব শান্ত পৰিস্থিতিত ঈদৰ নামাজটো আজি আমি আদায় কৰিব পাৰিছোঁ। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।